শিৱসাগৰত সন্দেহযুক্ত ড্ৰাগছসহ ড্ৰাগছ মাফিয়া আটক। আপোনাৰ মোবাইলটো আঁতৰাই দিয়ক। শিৱসাগৰ জিলাৰ কেপি চাৰিআলিত সন্দেহজনক ড্ৰাগছসহ ড্ৰাগছ মাফিয়াক আটক কৰা ঘটনাই স্থানীয় এলেকাত চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে আৰক্ষীয়ে এখন বিলাসী গাড়ীৰ পৰা প্ৰায় ৬৪ গ্ৰাম পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছ জব্দ কৰাৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। কেণ্ডেল আনিব দিওঁতে মই গম পালোঁ তেতিয়া মই নহয় ঠিক আছে হ'ব দে মই গম পালোঁ হৈ গ'ল পাৰে যাওঁ যা হ'ব দে ঠিক ড্ৰাগছখিনি শিৱসাগৰৰ বিশাল হাজৰিকা নামৰ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা হয় বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বিশাল হাজৰিকা নামৰ যুৱকজনক আটক কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। ড্ৰাগছৰ সাম্ৰাজ্যৰ ইয়াৰ পৰা উদ্ভৱ হোৱা সামষ্টিক সমস্যা ৰোধ কৰাৰ বাবে লক্ষ্যত আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে। শিৱসাগৰ জিলাত যুৱ সমাজৰ মাজত ড্ৰাগছৰ বিস্তাৰ দিনক দিনে বৃদ্ধি পোৱা পৰিপ্ৰেক্ষিতত এই অভিযানক আৰক্ষীৰ দৃঢ় পদক্ষেপ হিচাপে গণ্য কৰা হয়। ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মানে আমি আপোনাৰ ইয়াতে আছিলোঁ, কেপিচিলে ৰখি আছিলোঁ। তেতিয়া চাহটো ইয়াতে আছিলে, তো গাড়ী এখন ৰখালে। গাড়ীখন ৰখা ল'ৰাটো ঘৰ হৈছে আপোনাৰ থানামুখৰ বিশাল হাজৰিকা হয় ল'ৰাটোৰ নাম। তো তেওঁলোকে মানে চেকিং কৰিবলৈতো ডাইৰেক্ট নোৱাৰিব, ধৰক কিবা কৰি মিলে নিজে থ'ব পাৰে বুলি ভাবিছিলে। তো সেইকাৰণে আমাক মাতিলে, আমি সাক্ষী হিচাপে আমি তেওঁলোকক চেকিং টেকিং কৰি দিলোঁ, পকেট চকেট চব চালোঁ। চোৱাৰ পিছত আৰু বহুতখিনি মানুহ আছে, তাত বাইদেউগৰাকীও আছিলে। আপোনাৰ 686 পইণ্ট কিবা এটা গ্ৰাম আছিলে নেকি ড্ৰাগছ পাইছে। হয়, বিশাল হাজৰিকা আপোনাৰ থানামুখ বুলি কৈছে। পুলিচে ধৰি মেলি চব ইয়াতে চেকিং টেকিং কৰি মেলি এজনে পাইছে 600 ওপৰতে পাইছে। আৰু গাড়ীত লৈ আহিছিলে, ডিগিত আছিলে। হয়,